তো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আমাৰ যদি নতুনকৈ ৰিকুৱাৰমেণ্ট আহি পৰিছে, সেইটো তিনিচুকীয়া ফালৰ পৰা আহিছে। চ' ফ্ৰেণ্ডসকল, তিনিচুকীয়া বাহিনীসকলৰ বাবে ভাল খবৰ, কিয়নো সিহঁতে নিজৰ ডিষ্ট্ৰিক্টতে যিটো চাকৰিটো পাব, আৰু আপোনালোকে তিনিচুকীয়া যিটো ডিষ্ট্ৰিক্টৰ বাহিৰেও যোনে যোনে চাই আছে, আপোনালোকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। চ' ইয়াত যিটো পোষ্টটো খালী হৈছে, চাই লওঁ কোনটো পোষ্টত কিমান খালী হৈছে। চ' ফ্ৰেণ্ডসকল, ইয়াত চাব পাৰে ডিচি তিনিচুকীয়া ৰিক্ৰুইটমেণ্ট 2024, যিটো 6টা ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে যিটো পোষ্ট ওলাইছে। চ' ইয়াত চাব পাৰে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কমিশ্যনাৰ যিটো পোষ্ট নেমটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে যিটো ভেকেঞ্চি 6টা খালী হৈছে, যিটো গভৰ্ণমেণ্ট জবেই হ'ব, যিটো জব লোকেশ্যন তিনিচুকীয়া আছামত হ'ব, যিটো এপ্লিকেশ্যন মোডটো হ'ব অফলাইন এণ্ড ৱাকিং ইণ্টাৰভিউ হ'ব, যিটো 18/7/2024। চ' ফ্ৰেণ্ডসকল, ইয়াত কোনো ধৰণৰ এক্সাম নহ'ব, আপোনালোকে জাষ্ট ৱাকিং ইণ্টাৰভিউ দিলেই হ'ল। চ' ফ্ৰেণ্ডসকল, যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে তাত গৈ চাব পাৰিব। চবৰে যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াত লিখা আছে, যিটো তিনিচুকীয়া মন্থলি যিটো আপোনালোকক 14,880 টকা যিটো দিব, ইয়াত লেখা আছে। এণ্ড যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী যিটো 12 পাছ হ'লে হ'ল, আপোনালোকে 6 month ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ যিটো থাকিব লাগিব, যিটো ডিজায়াৰেবল কোৱালিফিকেশ্যন কি লাগিব ইয়াত চাই ল'ব আপোনালোকে। এণ্ড যিটো ইয়াত লেখা আছে আপোনালোকে চাই ল'ব, যিটো ইম্পৰ্টেণ্ট ডেটছ 13/7/2024, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 18/7/2024, যিটো পোষ্ট ভেকেঞ্চি আহি পৰিছে 6টা, আপোনালোকে চাব পাৰিব। যিটো ইলিজিবিলিটি কি লাগিব ইয়াত লেখা আছে, আপোনালোকে তাত চাব পাৰিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 12 পাছ, 6 month ডিপ্ল'মা যিটো কম্পিউটাৰ চাৰ্টিফিকেট, আপোনালোকক কৈ দিছোঁ কি লাগিব। ডিজায়াৰেবল যিটো কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ অফ working in election branch of the different offices of the district election officer. So here as limited lekha ache maximum as apply for the post data entry operator under DC Tinsukia recruitment 2024 in 35 years. যেটো সিলেকশন প্রসেস হ'ব, যেটো DC ৰিকুৱাৰমেণ্ট ফালৰ পৰা হ'ব, যেটো DC তিনিচুকীয়া যেটো ৰিকুৱাৰমেণ্ট তাৰ পৰা আপোনালোকক যেটো সিলেকশন প্ৰসেসটো কৰা হ'ব। আপোনালোকে যেটো ইন্টাৰভিউ দিব লাগিব, এইটো 18/7 কৈ দিছে আপোনালোকে কেতিয়া দিব লাগিব, যেটো কেনেদৰে এপ্লাই কৰিব লাগিব। অফলাইনে হয়, আপোনালোকে অফলাইন তাত গৈ যেটো এপ্লাই কৰিব লাগিব। সো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট সেকশ্যন কৰিব পাৰে, আৰু মই আপোনালোকৰ বাবে এনেকুৱা সদায় ৰিকমেণ্ডেড ভিডিঅ' লৈ আনিম। আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যোন ডিষ্ট্ৰিক্টত যেটো নতুনকৈ ৰিকমেণ্ড আহিব, সেই সকলো ভিডিঅ' আপোনালোকক কৰিম। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব।